নমস্কাৰ অষ্টম শ্ৰেণীৰ মৰমৰ প্ৰিয় ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে স্বাগত জনাইছোঁ আকৌ এবাৰ আমাৰ ABC কোচিং চেণ্টাৰলৈ আৰু আজি আমি তোমালোকৰ এইখিনি ক্লাছত যিখিনি লেসন আমি আলোচনা কৰিবলৈ গৈ আছোঁ সেই লেসনটোৰ প্ৰশ্ন উত্তৰবিলাক আমি আলোচনা কৰিম আৰু আমাৰ লেসনটোৰ নাম হ'ল মাই নেটিভ লেণ্ড মাই নেটিভ লেণ্ড তোমালোকৰ যিখিনি ফাৰ্ষ্ট ইউনিট টেষ্ট হৈ গ'ল তাতে আহিছিলে আৰু তোমালোকৰ যি হাফ ইয়াৰলি পৰীক্ষা আৰু এনুৱেল এক্সাম থাকিব তাতো তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব গতিকে মই তোমালোকক এই আজিৰ ক্লাছৰ বা আজিৰ এই পাঠটোৰ মাই নেটিভ লেণ্ড নামৰ পাঠটোৰ বিভিন্ন ধৰণৰ প্ৰশ্ন উত্তৰ তোমালোকক বুজাই দিবলৈ গৈ আছোঁ যদি ভাল লাগে এটা লাইক কৰি দিবা আৰু সাবস্ক্ৰাইব কৰিবা ওকে এক নম্বৰ প্ৰশ্ন কি কৈ আছে হোৱাট ডাজ দ্য ওল্ড ম্যান আস্ক দ্য পয়েট হোৱাট কি ডাজ দ্য ওল্ড ম্যান আমাৰ যিজন বৃদ্ধ মানুহ আছিলে আস্ক দ্য পয়েট আমাৰ কবিক কি সুধিছিলে সো আনসার কি that what is my land is like মোৰ মাতৃভূমিখন কেনেকুৱা the old man asked the poet এই কথাখিনি আমাৰ বৃদ্ধ মানুহজনে আমাৰ রাইটার বা কবিক সুধিছিলে আমাৰ রাইটার বা কবিক কি সুধিছিলে বৃদ্ধ মানুহজনে বৃদ্ধ ওল্ড ম্যান জনে কি সুধিছিলে কৈছিলে যে বলে মোৰ মাতৃভূমিখিনি দেখাত কেনেকুৱা ধৰণৰ what is my land is like okay after that B number প্রশ্ন why does the old man ask the question to the poet যিজন আমাৰ old man আছে যিজন আমাৰ বৃদ্ধ মানুহ আছে why কিয় ask the question to the poet কিয় আমাৰ কবিক প্ৰশ্ন সুধিছিলে because কাৰণটো কি আছিলে the old man wants আমাৰ বৃদ্ধ মানুহটো জানিব বিচাৰিছিল wants to know জানিব বিচাৰিছিল about his native land যিখিনি তেওঁৰ নেটিভ লেণ্ড আছে জন্মভূমি আছে এই জন্মভূমিৰ বিষয়ে জানিব বিচাৰিছিলে সেই কাৰণে আমাৰ বৃদ্ধ মানুহজনে অৰ্থাৎ দা ওল্ড ম্যানে আমাৰ পয়েট বা কবি কি কৰিছিলে প্ৰশ্ন কৰা দেখা পোৱা গৈছিলে কোশ্চেন নাম্বাৰ সি হাউ ডাজ দ্য পয়েট এড্ৰেছ দ্য ওল্ড ম্যান আমাৰ যিজন কবি আছিলে কবিজনে কেনেকুৱাকৈ এড্ৰেছ কৰিছিলে অৰ্থাৎ কেনেকুৱাকৈ কৈছিলে বা কি বুলি মাতিছিলে আমাৰ বৃদ্ধ মানুহজনক সো আনসার কি আছে the poet addressed the old man ককা আমাৰ বৃদ্ধ মানুহজন আমাৰ old man জনক কি বুলি মাতিছিলে ককা বুলি মাতিছিলে আৰু কি কৈ আছে what does that form of address mean আৰু ককা বুলি যে মাতিছে ককাৰ মানেনো কি এনেকুৱাকৈ মাতিলে এটা কি বুজায় সো ককা means কি বুজায় গ্ৰান্ডফাদাৰ বুজায় ঠিক আছে অৰ্থাৎ ককা মানে কি বুজায় আমি যাক দেউতাক আমি কি বুলি মাতো ঠাকুবা বুলি মাতো বা দাদাজি বুলি মাতো এনেকুৱাকৈ আমি কওঁ তাক কি বুলি কোৱা হয় অসমীয়া ভাষাত ককা বুলি কোৱা হয় after that question number D why does the poet ask the old man to breathe deep why কিয় why does the poet আমাৰ কবিয়ে কিয় ask the old man যিজন আমাৰ বৃদ্ধ মানুহজন আছে বৃদ্ধ মানুহজনক ask কৰিছিল সুধিছিল বা কৈছিল to breathe deep যে গভীৰভাৱে উশাহ লবলৈ কিয় কৈছিলে ঠিক আছে সো the poet asked the old man আমাৰ যিজন কবি আছিল কবিয়ে সুধিছিল old man জনক to breathe deep গভীৰভাৱে উশাহ লবলৈ সো যাতে he can feel the warm air যাতে তেওঁ অনুভৱ কৰিব পাৰে যিখিনি উষ্ম বতাহ সেইখিনি অনুভৱ কৰিব পাৰে that reminded in his childhood যিখিনি তেওঁক মনত পেলাই দিব ৰিমাইন্ড কৰি দিব তেওঁৰ বাল্যকালৰ কথা মনত পেলাই দিব ঠিক আছে সেই কাৰণে গভীৰভাৱে উশাহ লোৱা কথা কৈ আছিল after that with what does the poet compare the cold breeze on the old man's face with what does মানে কিহৰ সৈতে the poet compare আমাৰ কবিয়ে compare কৰিছিল অৰ্থাৎ তুলনা কৰা দেখা পোৱা গৈছিলে the cold breeze যিখিনি ঠাণ্ডা ঠাণ্ডা যিবিলাক আমাৰ পানীৰ টোপাল আছিল on the old man face বৃদ্ধ মানুহজনৰ ফেছত অৰ্থাৎ মুখমণ্ডলত যিবিলাক সৰু সৰু পানীৰ টোপাল বা কণিকাবোৰ আছিল তাক কিহৰ লগত তুলনা কৰা দেখা পোৱা গৈছিল
সো এনসার দ্য পয়েট কম্পেয়াৰ দ্য কোল ব্ৰিজ সেই সৰু সৰু পানীৰ ছিদ্ৰবিলাকক কম্পেয়াৰ কৰিছিল যিখিনি ক'ত আছিলে অন দ্য ওল্ড মেন ফেচ যিখিনি বৃদ্ধ মানুহজনৰ মুখমণ্ডলত আছিলে উইথ দ্য পিচফুল ব্ৰেথ অফ হিজ লেণ্ড তেওঁৰ মাতৃভূমিৰ শান্তিপূৰ্ণ উশাৰ লগত তুলনা কৰা দেখা পোৱা গৈছিলে After that, F number, with what does the poet compare the contented gargling of the little baby? কৈছে কাৰ সৈতে উইথ হোৱাট ডাজ কাৰ লগত বা কাৰ সৈতে দ্য পয়েট কম্পেয়াৰ আমাৰ পয়েট অৰ্থাৎ কবিয়ে কম্পেয়াৰ কৰিছিল বা তুলনা কৰিছিল দ্য কণ্টেন্টেড গাৰ্গলিং অৰ্থাৎ একেলেঠাৰি যে গাৰ্গলিং কৰি আছে কোলাহলৰ সৃষ্টি কৰি আছে বা কেচমেচ কৰি আছে অফ দ্য লিটিল বেবী সৰু সৰু যিবিলাক বেবীবিলাক আছিলে সৰু সৰু যিবিলাক কেঁচুৱাবিলাক আছিলে কেঁচুৱাবিলাকে যে কোলাহল কৰিছিলে এই কোলাহলক কাৰ লগত কম্পেয়াৰ কৰা হৈছিলে Answer, the poet compares the contented gargling আমার কবিয়ে কম্পেয়ার কৰিছিলে অৰ্থাৎ তুলনা কৰিছিলে contented gargling অৰ্থাৎ কেচমেচ যিবিলাক শব্দ আছে এইবিলাকক তুলনা কৰিছিলে of the little baby সৰু বাচ্চাটোৰ with the soil of the land আমাৰ এই মাতৃভূমিৰ মাটিৰ লগত তুলনা কৰা দেখা পোৱা গৈছিলে ঠিক আছে after that জি নম্বৰত কি কৈছে কোশ্চেনটো তোমালোকে চোৱাচোন হোৱাট ডাজ দ্য কোৰাছ অফ দ্য চকো এণ্ড স্পাৰো ডু যিবিলাক আমাৰ চকো আছে অৰ্থাৎ যিবিলাক আমাৰ পাৰ চৰাই আছে এণ্ড দ্য স্পাৰোছ অৰ্থাৎ ঘনচিৰিকা যিবিলাক চৰাই আছে সেইবিলাকক হোৱাট ডাজ দ্য কোৰাছ সিহঁতে যে কোৰাছ কৰিছিলে একেলগে যে গান গাইছিলে এইটোক মানে কাৰ লগত তুলনা কৰা হৈছিলে বা কি বুলি কোৱা হৈছিলে চ' দ্য কোৰাছ অফ দ্য চকো এণ্ড দ্য স্পাৰো কি কৰিছিলে শ্বেপ কৰিছিলে অৰ্থাৎ আকৃতি প্ৰদান কৰিছিলে শ্বেপছ দ্য ওল্ড মেন নেটিভ লেণ্ড আমাৰ এই বৃদ্ধ মানুহজনৰ যিখিনি নিজৰ মাতৃভূমি আছে এই মাতৃভূমিৰ আকৃতি কেনেকুৱা ধৰণৰ আছিলে সো কোৰাছ অফ চকোছ এণ্ড স্পাৰোছ এনেকুৱাকৈ আমি ক'ব পাৰোঁ ওকে আফটাৰ দ্যাট What are the things that create the soul of the poet's beloved country? কি এনেকুৱা ধৰণৰ বস্তু আছিলে what are the various things বা what are the things কি এনেকুৱা ধৰণৰ বস্তু আছিলে that create যিয়ে সৃষ্টি কৰিছিলে the soul মানে হল কি আত্মাৰ সৃষ্টি কৰিছিলে of the poet's beloved country আমাৰ পয়েটৰ কবিৰ ভাল লগা বা ভাল পোৱা ভাল লাগি থকা যেটো কান্ট্ৰি আছে দেশ আছে দেশৰ আত্মাখিনি কেনেকুৱা ধৰণৰ বুলি কৈছিলে so the things that create the soul of poets beloved country are যিখিনি বস্তুৱে বা দেশখনৰ ভিতৰত যিবিলাক বস্তুৱে দেশৰ আত্মা বুলি কম্পেয়াৰ কৰা হৈছিলে বা কোৱা হৈছিলে হেয়া হল কি the role of the বিহুঢোলৰ শব্দ and the পেপা and গগনা পেপা আৰু গগনাৰ শব্দ the sweet smell of পিঠা and লাৰু পিঠা আৰু লাৰুৰ যিবিলাক স্মেল আছে গন্ধ আছে সুগন্ধখিনি and আৰু the scent of evening prayer কৈছে যে আবেলিৰ ভাগত যিখিনি scent হয় আবেলিৰ ভাগত যিখিনি প্ৰাৰ্থনা হয় কত প্ৰাৰ্থনা হয় এতিয়া এইখিনি জানিব লাগিব যেনেকৈ ইন দা নামঘৰ মছজিদ and চাৰ্চ অৰ্থাৎ আমি নামঘৰত যাওঁ আমাৰ ইছলাম ধৰ্মাৱলম্বী মানুহসকলে কলৈ যায় পূজা অৰ্চনা বা প্ৰাৰ্থনা কৰিবৰ কাৰণে মছজিদ লৈ যায় আৰু যিসকল আমাৰ খ্ৰীষ্টান ধৰ্মাৱলম্বী মানুহ আছে সিহঁতে পূজা অৰ্চনা বা প্ৰাৰ্থনা কৰিবৰ কাৰণে কলৈ যোৱা দেখা পোৱা যায় চাৰ্চত যোৱা দেখা পোৱা যায় হয় নে নহয় আৰু এই সকলোবিলাক মিলি পিনে আমাৰ দ্য ওল্ড মেনজনৰ আমাৰ বৃদ্ধ মানুহজনৰ নিজৰ দেশখনৰ নিজৰ নেটিভ লেণ্ডৰ আত্মা হয় বুলি কৈছে ওকে আফটাৰ দ্যাট যিখিনি তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট হয় সেইখিনি কোশ্চেন আনসাৰ মই তোমালোকক জনাই দি আছো কোশ্চেন নম্বৰ 4 তোমালোকৰ কিতাপৰ পৰা তোমালোকে উলিয়াই লবা কোশ্চেন নম্বৰ 4 এইটো কি কৰিব লাগে আমি মেচিং কৰিব লাগে যেনেকৈ থান্ডাৰ মানে আছিল কি বজ্ৰপাত বুলি ক'ব পাৰো মন মানে ৰাতিপুৱা আছিলে কন্টেন্টেড মানে কোলাহল বুলি একেলে থাৰিয়ে বুজায় এনেকুৱা ধৰণৰ বুজায় কন্টেন্টেড ঠিক আছে বা তোমালোকে শান্তিপূৰ্ণ বুলি বুজাব পাৰা গাৰ্গলিং মানে কোলাহল বা কেচমেচ কোৰাছ মানে হল একেলগে গান গোৱা ইয়ে কোৰাছ বুলি কোৱা হয় আৰু এটা কি দি আছে আৰোমা মানে হল এটা মানে সাউন্ড আৰু ঠিক আছে স্ট্রং প্লিজেন্ট এটা সরি আৰোমা মানে হল সুগন্ধ এটা স্ট্রং প্লিজেন্ট স্মেল এটা আৰু স্টার্ডি মানে হ'ব কি স্টার্ডি মানে হল স্ট্রং এন্ড
strong and firm. Okay, ইয়াত মই তোমালোকক দেখুৱাই দি আছিলো thunder মানে হল the loud explosive sound that follows lightning in the cloud. ঠিক আছে, loud মানে জোরে শব্দ হইছে, explosive এই বম বিলাকক কি বুলি কোৱা হয়, explosive বুলি কোৱা হয়, sound হয় that follows lightning এই বিজুলী এনেকৈ লাইট মাৰে নহয়, in the cloud মানে কি মেঘত হয়। ঠিক আছে, morn মানে কি দিয়া আছে, morn মানে অলপ আগতে ক'লো যে ৰাতিপুৱা morning। ওকে, কন্টেন্টেড মানে কি স্যাটিসফাইড শান্তিপূর্ণ। গার্গলিং মানে কি দ্য হ্যাপি সাউন্ড মেড বাই দ্য বেবিজ, সৰু সৰু ল'ৰা ছোৱালীবিলাক যিবিলাক হ্যাপি সাউন্ড কোলাহল কেচমেচ কৰে যে সেইটো সাউন্ড। ঠিক আছে, আৰু কি কৈ আছে কোৰাছ মানে কি সিঙ্গিং or speaking at the same time, একে সময়তে সকলোৱে মিলি পিনে যদি আমি সিঙ্গিং কৰোঁ, গান গাওঁ বা কথা পাতো, এই কি বুলি কোৱা হ'ব, কোৰাছ বুলি কোৱা হ'ব। আৰোমা মানে হ'ল কি ষ্ট্ৰং প্লিজেন্ট স্মেল, ওই যে পিঠা আৰু লাড়ুৰ যিখিনি গোন্ধ কেনেকুৱা আছিল আৰোমা। ওকে, ভাল এটা মানে গোন্ধ। আৰু কি আছে ষ্টাৰ্ডি মানে ষ্ট্ৰং, অৰ্থাৎ খুবেই ষ্ট্ৰং এটা বস্তু হয়। এণ্ড ফাৰ্ম, আৰু কি বুলি কৈছে ষ্ট্ৰং মানে তোমালোকে ক'ব পাৰা কঠোৰ আৰু ফাৰ্ম। ঠিক আছে, গতিকে আই হোপ তোমালোকে বস্তুখিনি বুজি পাইছা। গোটেইখিনি প্ৰশ্ন উত্তৰ, যিখিনি প্ৰশ্ন উত্তৰ মাইণ্ড নেটিভ লেণ্ডৰ পৰা খুবেই ইম্পৰ্টেণ্ট হয়, ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয়, গোটেইখিনি মই তোমালোকক জনাই দিলোঁ। যদি তোমালোকে বুজি পাইছা মোক জনাবা, আৰু যদি বুজি পোৱা নাই একো অসুবিধা নাই, তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব পাৰা। আৰু যদি তোমালোকৰ ক্লাছ কৰি পিনে ভাল লাগিছে তেনেহ'লে ডু ছাবস্ক্ৰাইব এণ্ড তোমালোকৰ যি মৰমৰ বন্ধু বান্ধৱীসকল আছে তেওঁলোককো অলপ এজন দুজনক আৰু শ্বেয়াৰ কৰি দিব পাৰিবা। ঠিক আছে, বা শ্বেয়াৰ কৰি দিব পাৰা, ছাবস্ক্ৰাইব কৰি লোৱা। ঠিক আছে, অহা ক্লাছত লগ পাই আছোঁ। এই গৰমৰ বন্ধ প্ৰেথাই তোমালোকে পাৰ নকৰিবা, ভাল প্ৰডাক্টিভ কাম কাজত ব্যৱহাৰ কৰিবা গৰমৰ বন্ধখিনি। অ'কে, আজিলৈ মানে অহা ক্লাছত লগ পাই আছোঁ। জয় হিন্দ, জয় ভাৰত।